জনাইছো আজিৰ প্ৰথমটো ব্ৰেকিং নিউজ। সমাগত ২৬ৰ বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বেই এইবাৰ কোনে কিমান আসন পাব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ভৱিষ্যতবাণী। জনাইছো সবিশেষ খবৰ। নিৰ্বাচনৰ পূৰ্বেই ৰিজাল্ট দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোনে কিমানখন আসন পাব ২৬ৰ ৰণত। বিজেপি মিত্ৰজোঁটে পাব ৯০খনতকৈ অধিক আসন, কংগ্ৰেছে পাব ১৫ৰ পৰা ১৭খন আসন আৰু AIUDF লাভ কৰিব ৫ৰ পৰা ৬খন আসন। ৰাইজৰ দলে এখন পাব আৰু অজাপই লাভ কৰিব ০। আমি জনাইছো যে এইবাৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ভৱিষ্যতবাণী কৰিছে যে কোনটো দলে কিমানখন আসন লাভ কৰিব। উজনি অসমত খতম হৈ যাব কংগ্ৰেছ আৰু কংগ্ৰেছে সৰ্বকালৰ অভিলেখ ভংগ কৰিব এইবাৰ। বাংলাদেশী মিয়াও কংগ্ৰেছক ভোট দিব ভয় খায় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া মন্তব্য কৰিছে আৰু নিৰ্বাচনৰ পূৰ্বে এইবাৰ ৰিজাল্ট ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনৰ পূৰ্বেই ৰিজাল্ট দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে কোনে কিমানখন আসন পাব ২৬ৰ ৰণত। বিজেপিয়ে লাভ কৰিব ৯০খনতকৈ অধিক আসন আৰু ইয়াৰ সমান্তৰালকৈ কংগ্ৰেছে পাব ১৫ৰ পৰা ১৭খন আসন। AIUDF লাভ কৰিব ৫ৰ পৰা ৬খন আসন। লগতে ৰাইজৰ দল এখন আসন লাভ কৰিব আৰু অজাপই ০ আসন পাব বুলি এতিয়া মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে আৰু এটা কথা কৈছে যে উজনি অসমত খতম হৈ যাব কংগ্ৰেছ। জনাইছো আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। কাইলৈ হৈছে ১ এপ্ৰিল আৰু ১ এপ্ৰিলৰ পৰা সলনি হ'ব অনলাইন পে'মেণ্টৰ নিয়ম। আপুনি মোবাইলত টকা ৰাখিছে নেকি? কেৱল পিন দিলেই নহ'ব লেনদেন। এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক। আপুনি অনলাইন যোগে পইচা লেনদেন কৰে নেকি? ১ এপ্ৰিলৰ পৰা সলনি হ'ব অনলাইন পে'মেণ্টৰ নিয়ম। ১ এপ্ৰিলৰ পৰা অনলাইন লেনদেনত আহিব ডাঙৰ পৰিৱৰ্তন আৰু এতিয়াৰ পৰা কেৱল এটা পিন দিলেই নহ'ব পে'মেণ্ট। প্ৰতিটো ডিজিটেল পে'মেণ্টৰ বাবে লাগিব ২টা স্তৰৰ প্ৰমাণীকৰণ আৰু পিন চুৰি হ'লেও OTP বা বায়'মেট্ৰিক অবিহনে উলিয়াব নোৱাৰিব টকা। পিনৰ লগতে বাধ্যতামূলক হ'ব OTP বা আঙুলিৰ ছাপ। অনলাইন জালিয়াতি আৰু হেকিং ৰোধিবলৈ RBIৰ এই কঠোৰ পদক্ষেপ আৰু এতিয়াৰ পৰা পে'মেণ্টৰ বাবে বাছি ল'ব পাৰিব নিজৰ পচন্দৰ সুৰক্ষা বিকল্প। ঘৰুৱা লেনদেনৰ বাবে ১ এপ্ৰিলৰ পৰা অৰ্থাৎ কাইলৈৰ পৰাই বলবৎ হ'ব এই নতুন নিয়ম আৰু ১ এপ্ৰিলৰ পৰা ডিজিটেল লেনদেন কৰোঁতে সাৱধান থাকক আৰু ধন সুৰক্ষিত ৰাখক। আপুনি অনলাইন যোগে যদিহে পইচা লেনদেন কৰে তেন্তে আপুনি সাৱধান হৈ যাওক। ১ এপ্ৰিলৰ পৰা সলনি হ'ব অনলাইন পে'মেণ্টৰ নিয়ম। ১ এপ্ৰিলৰ পৰা অনলাইন লেনদেনত আহিব ডাঙৰ পৰিৱৰ্তন আৰু এতিয়াৰ পৰা কেৱল এটা পিন দিলেই নহ'ব পে'মেণ্ট। আপুনি প্ৰতিটো ডিজিটেল পে'মেণ্টৰ বাবে আপোনাক লাগিব ২টা স্তৰৰ প্ৰমাণীকৰণ। জনাইছো আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। সমাগত ২৬ৰ বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বে অসমত চলিছে এতিয়া নিৰ্বাচনী প্ৰচাৰ। বহুতো হাই প্ৰফাইল নেতাই এতিয়া অসমত চলাইছে নিৰ্বাচন আৰু ইয়াৰ সমান্তৰালকৈ অহা ৬ এপ্ৰিলত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ প্ৰাৰ্থী ৰণজিৎ দাসৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ। এক ডাঙৰ খবৰ জনাইছো অহা ৬ এপ্ৰিলত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিজেপি প্ৰাৰ্থী ৰণজিৎ দাসৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ। পুৱা ১০ বজাত বৰপেটা ৰোডত উপস্থিত হ'ব প্ৰধানমন্ত্ৰীগৰাকী আৰু ১০ বছৰৰ পিছত পুনৰ বৰপেটাত নিৰ্বাচনী প্ৰচাৰ চলাব মোদীয়ে। NDAৰ বহুকেইগৰাকী প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু ৬ এপ্ৰিলত অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিজেপি প্ৰাৰ্থী ৰণজিৎ দাসৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ আৰু পুৱা ১০ বজাত বৰপেটা ৰোডত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। জনাইছো আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। আহি আছে ২৬ৰ বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বে এইবাৰ নিৰ্বাচন আয়োগৰ কঠোৰ সিদ্ধান্ত। এটা ভুল কৰিলেই প্ৰাৰ্থীৰ বাতিল হ'ব প্ৰাৰ্থিত্ব আৰু হিমন্তৰ পৰা গৌৰৱলৈকে কাঢ়া নজৰ নিৰ্বাচন আয়োগৰ। এক ডাঙৰ খবৰ জনাইছো এটা ভুল কৰিলেই প্ৰাৰ্থিত্ব বাতিল হ'ব এইবাৰ প্ৰাৰ্থীৰ আৰু এটা ভুল কৰিলেই নিৰ্বাচনৰ পৰা বঞ্চিত হ'ব প্ৰাৰ্থী। অসমৰ নিৰ্বাচনক লৈ এইবাৰ কঠোৰ হৈছে নিৰ্বাচন আয়োগ। নিৰ্বাচনী ব্যয় ৪০ লাখৰ
অতিক্ৰম কৰিলে হ'ব বিপদ আৰু 40 লাখ টকাৰ অতিক্ৰম কৰিলে বাতিল হ'ব মনোনয়ন আৰু কোনেও নিৰ্ধাৰিত ব্যয়তকৈ বেছি ব্যয় কৰিব নোৱাৰিব। প্ৰাৰ্থীৰ বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা আৰু প্ৰতিগৰাকী প্ৰাৰ্থীৰ প্ৰতি কাঢ়া নজৰ এইবাৰ নিৰ্বাচন আয়োগৰ। হাই প্ৰফাইল প্ৰাৰ্থীৰ ক্ষেত্ৰতো একে নিয়ম প্ৰযোজ্য হ'ব আৰু কাঢ়া নজৰত হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈও থাকিব আৰু ডিজিটেল প্ৰচাৰৰ ব্যয় নিৰ্বাচনী ব্যয়ৰ ভিতৰতে ধৰা হ'ব আৰু অনলাইন বিজ্ঞাপন স্পন্সাৰ কণ্টেণ্ট ধৰা হ'ব নিৰ্বাচনী ব্যয় হিচাপে আৰু ফেচবুক ইনষ্টাগ্ৰামত কঠোৰ নিৰীক্ষণ এইবাৰ নিৰ্বাচন আয়োগৰ নিয়মিতভাৱে পৰ্যবেক্ষণ কৰা হৈছে প্ৰাৰ্থীৰ একাউণ্টসমূহ আৰু এটা ভুল কৰিলেই প্ৰাৰ্থিত্ব বাতিল হ'ব প্ৰাৰ্থীৰ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। কেতিয়া প্ৰকাশ পাব 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল? ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ঘোষণা। মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ, ভাল খবৰ। অহা 10 এপ্ৰিলতে ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল আৰু নিৰ্বাচনৰ পিছদিনাই ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। নিৰ্বাচনৰ পিছদিনাই মেট্ৰিক পৰীক্ষাৰ ফলাফল দিয়াৰ ঘোষণা। পৰীক্ষাৰ্থীৰ প্ৰশ্নৰ উত্তৰত এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে আহি পৰিছে তাৰ ডাঙৰ তথা ভাল খবৰ। 10 এপ্ৰিলতেই ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। সমাগত 26ৰ বিধানসভা নিৰ্বাচন আৰু নিৰ্বাচনৰ বাবে সাজু হৈছে দুটাকৈ ৰাজনৈতিক দল। এটা হৈছে বিজেপি আৰু আনটো হৈছে কংগ্ৰেছ। আৰু বিজেপি আৰু কংগ্ৰেছৰ মাজত যিহেতু দেখিবলৈ পোৱা যায় বাকযুদ্ধ, কোনে এইবাৰ হ'ব অসমৰ মুখ্যমন্ত্ৰী তাক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে। তাৰ মাজতেই এইবাৰ কংগ্ৰেছৰ পৰা 5টাকৈ প্ৰতিশ্ৰুতি দিয়া হৈছে অসমৰ জনতাক। এক ডাঙৰ খবৰ জনাইছোঁ, 5টা প্ৰতিশ্ৰুতিৰে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ। নতুন বড় অসম গঢ়াৰ লক্ষ্যৰে কংগ্ৰেছে মুকলি কৰিলে নিৰ্বাচনী ইস্তাহাৰ। 5টা প্ৰতিশ্ৰুতিৰে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ। 5টা প্ৰতিশ্ৰুতিৰে এইবাৰ কংগ্ৰেছে দিছে নিৰ্বাচনী ইস্তাহাৰ। মহিলা সবলীকৰণৰ দিশত কংগ্ৰেছৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু মহিলাক ব্যৱসায়ৰ বাবে দিয়া হ'ব 50,000 টকাৰ এককালীন সাহায্য। প্ৰতিটো পৰিয়ালক স্বাস্থ্যৰ বাবে 25 লাখকৈ টকা দিয়াৰ ঘোষণা কৰা হৈছে। জুবিন গাৰ্গক 100 দিনৰ ভিতৰতেই ন্যায় দিয়াৰ কথাও উল্লেখ কৰা হৈছে ইস্তাহাৰত আৰু জ্যেষ্ঠ নাগৰিকক পেঞ্চন হিচাপে দিব মাহেকত 1250 টকা, যি বিজেপি চৰকাৰখনে অৰুণোদয় আঁচনিত 1250 টকা দিয়ে। কংগ্ৰেছ চৰকাৰ আহিলেই জ্যেষ্ঠ নাগৰিকক পেঞ্চন হিচাপে দিব মাহেকত 1250 টকা আৰু সেয়া ঘোষণা কৰা হৈছে নিৰ্বাচনী ইস্তাহাৰত। খিলঞ্জীয়াক ভূমিপট্টা প্ৰদানৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব দিব কংগ্ৰেছে। লখিমপুৰত নিৰ্বাচনী প্ৰচাৰৰ মাজতে এইবাৰ ইস্তাহাৰ প্ৰকাশ কৰিছে কংগ্ৰেছে। নতুন বড় অসম গঢ়াৰ লক্ষ্যৰে এইবাৰ কংগ্ৰেছে মুকলি কৰিছে নিৰ্বাচনী ইস্তাহাৰ।